এই খুদ সন্মিলনটো 1910 চনতে অনুষ্ঠিত হৈছিলে। তেতিয়াৰ পৰা আহি আজি এইটো অৱস্থা পাইছে 115 বছৰ। এই 115 বছৰত আমি বিভিন্ন ঘাট প্ৰতিঘাট পাৰ হৈ আহি আমি এতিয়া অসমৰ 22খন জিলাত আমাৰ যিমান মানুহ আছে সকলোকে একত্ৰিত কৰি আমি এনেকৈ বিভিন্ন অনুষ্ঠান পাতি আছোঁ। এইটো এতিয়া ত্ৰিবাৰ্ষিক অনুষ্ঠান অল আছাম। এতিয়া নতুন কমিটি গঠন হ'ল। সভাপতি মাননীয় দিলীপ বৰা ছাৰ, ৰিটায়াৰ্ড DGP IPS অফিচাৰ, আৰু মই সম্পাদক নিৰ্বাচিত হৈছোঁ। আৰু আমি এতিয়া সামগ্ৰিক হিচাপে সংবিধান প্ৰদত্ত সকলো সুবিধা অন্যান্য পিছপৰা জাতিসকলে যেনেকৈ পাইছে, আমাৰ সমূহিক জাতিটোকো যাতে আমি আগুৱাই লৈ যাব পাৰোঁ, তাৰে এটা উদ্দেশ্য আগত ৰাখি আমি এইটো সংগঠন আমি চলাই আছোঁ। আমাৰ এটা নন পলিটিকেল অৰ্গেনাইজেশ্যন। গুৱাহাটী মহানগৰত সুদ সন্মিলনীৰ মুখ্য কাৰ্যালয়ৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা সুদ সম্প্ৰদায়ৰ যিসকল জিলা সমিতি আছে একত্ৰিত হৈ 54 সংখ্যক ত্ৰিবাৰ্ষিক অধিৱেশনখন এই গুৱাহাটী মহানগৰত কেন্দ্ৰীয়ভাৱে যোৱাকালিৰ পৰা আৰম্ভ কৰা হৈছে। যোৱাকালি প্ৰতিনিধি সভা হৈছিল। এই প্ৰতিনিধি সভাতে পুৰণা সমিতিয়ে পদত্যাগ কৰিছে আৰু 3 বছৰৰ কাৰণে আকৌ নতুন সমিতিয়ে কাৰ্যভাৰ লৈছে। আৰু আমাৰ নতুন কমিটিৰ মুখ্য সভাপতি হিচাপে প্ৰাক্তন DGP আমাৰ দিলীপ বৰা ছাৰ, লগতে সাধাৰণ সম্পাদক গুৱাহাটী মহানগৰৰ প্ৰদীপ বৰা ডাঙৰীয়াকে প্ৰমুখ্য কৰি আমাৰ এখন শক্তিশালী সদৌ অসম ভিত্তিত সুদ সন্মিলনীৰ কাৰ্যকৰী সভা অনুষ্ঠিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।